Hello friends, today I will discuss about the entrance examination for admission into BSc nursing courses in both the government and private institute Assam for the session 2025. So আজি আমি যেটো BSc entrance examination হ'ব তাৰ বিষয়ে আমি আলোচনা কৰিব অলৰেডি অফিচিয়েল নোটিস আউট হৈছে নোটিস জাৰি কৰা হৈছে তো এডমিশন অর্থাৎ এপ্লিকেশন স্টার্ট কেতিয়াৰ পৰা হ'ব আৰু এক্সামটো কেতিয়া হ'ব আৰু এডমিট কাৰ্ডটো কেতিয়া ৰিলিজ কৰাব গোটেই এইটো ভিডিঅ'ত আলোচনাটো আপোনালোকে হেকলৈকে ভিডিঅ'টো চাই থাকিব আৰু এবাৰ সিট কিমান টোটাল গভৰ্নমেন্ট সিট কিমান বা নন গভৰ্নমেন্ট সিট কিমান আৰু এক্সামটোত কিমান কেনেকুৱা চেঞ্জেছ আহিছে বা এক্সামটো অফলাইন হ'ব নে অনলাইন হ'ব আৰু টোটাল কিমান মাৰ্ক থাকিব আৰু কোট সেন্টার এবাৰ দিছে তো সেই গোটেইখিনি আমি এইটো ভিডিঅ'ত লগাম তো ফার্স্ট অফ অল এক্সামটোৰ নাম হৈছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ সায়েন্স BSc নার্সিং এন্ট্রান্স এক্সামিনেশন 2025 আৰু কন্ডাক্টেড অথৰিটি হৈছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ সায়েন্স আৰু এক্সাম ডেটটো হৈছে 22 জুন 2025 আৰু এপ্লিকেশন স্টার্ট ডেট হ'ব 23 এপ্রিল আৰু লাস্ট ডেট হৈছে 22 মে অর্থাৎ পুরা এক মাহ সময় পাব এপ্লাই কৰাৰ কাৰণে আৰু এডমিট কাৰ্ডটো ৰিলিজ হ'ব 2 জুন 2025 আৰু এক্সাম ডিউৰেশন হৈছে 2 আৱাৰ্স আৰু এক্সাম মোডটো অফলাইন হ'ব অনলাইন সিট বেসিস হ'ব আৰু টোটাল গভৰ্নমেন্ট সিট আৰু নন গভৰ্নমেন্ট মিলি 1500 সিট আছে আৰু টোটাল নাম্বাৰ অফ কোৱেশ্চন থাকিব ফিজিক্সত 25 কেমিষ্ট্ৰিত 25 বায়োলজিত বটানী আৰু জুলজি মিলি 25 ইংলিছত থাকিব 25 আৰু টোটাল 100 মাৰ্কসৰ কোৱেশ্চন আহিব আৰু এমসিকিউ টাইপ হ'ব আৰু এবাৰ সেন্টার বহুতখিনি বঢ়াই দিছে গুৱাহাটী যোৰহাট বৰপেটা তেজপুৰ ডিফু লখিমপুৰ নগাঁও কোকৰাঝাৰ নলবাৰী তো আপোনালোকে সোনকালে এপ্লাইটো কৰি ল'ব অৰ্থাৎ অনলাইন যেটো পোৰ্টেল হেতু স্টার্ট হ'ব 23 এপ্ৰিলত তো মই ডেসক্ৰিপশনত লিংকটো দি দিম আপোনালোকে তাৰ পৰা যাই অনলাইন এপ্লাইটো কৰি ল'ব 23 তাৰিখৰ পৰা এটো ওপেন হ'ব এপ্লায়াৰ যেটো ওয়েবসাইট হেতু এপ্লাই হ'ব আৰু কেনেকৈ প্ৰিপাৰেচন ল'ব লাগে গোটেইখিনি নেক্সট ভিডিঅ'ত জনাই দিম যেটো অলৰেডি আহি গ'ল এক্সামৰ এপ্লিকেশনৰ তাৰিখটো আহি গ'ল তো আৰু এক্সামটো ডেটটো ৰিলিজ হৈ গ'ল এক্সাম ডেটটো আকৌ এবাৰ কৈছো এক্সাম হ'ব 22 জুন 2025 আৰু লাস্ট আৰু এপ্লিকেশন স্টার্ট ডেট হৈছে 23 এপ্রিল আৰু লাস্ট ডেট 22 মে 2025 আৰু এডমিট কাৰ্ড ৰিলিজ হ'ব 2 জুন 2025 আৰু এক্সাম ডিউৰেশন 2 আৱাৰ্স তো যদি কিবা বেলেগ জানিব থাকে এইটো এক্সাম সম্পৰ্কে তো আপোনালোকে কমেন্টত কমেন্ট কৰিব মই যিমান দূৰ পাৰো মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু হোৱাটছআপ নাম্বাৰ দিয়া থাকিব আপোনালোকে তাতে মেসেজ কৰি হোৱাটছআপ গ্ৰুপৰ লিংকটো দিয়া থাকিব যদি কিবা জানিব থাকে গ্ৰুপটোত অৰ্থাৎ নাম্বাৰটোত মেসেজ কৰি সুধিব পাৰে পাৰ্সোনালি কিবা সুধিব লগা থাকিলে থ্যাংক ইউ আপোনালোকে সোনকালে এপ্লাই কৰিব আৰু ভিডিঅ'টো যিমান দূৰ পাৰে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব নকৰিব থ্যাংক ইউ